গুড মৰ্ণিং গাইজ। আজি ভাবিলোঁ এটা মিনি ব্লগ বনাওঁ। মিনি ব্লগটো বনাবৰ কাৰণে মই একো নহয়, আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, একদম ৰকেটৰ গতিত অলপ কাম কৰি ল'লোঁ। যিহেতু আজি শিৱৰাত্ৰি, গা চা ধুই মেলি পূজা কৰিব যাওঁ বুলি একদম মেকআপ চেকআপ কৰি ফাউণ্ডেশ্যন অলপ লগাই ল'লোঁ, বাপেকে লিপষ্টিকো লগাই ল'লোঁ। তাৰপিছত বোলো মেখেলা চাদৰ এযোৰ পিন্ধি লওঁ, যাওঁ পূজা কৰি লওঁ। ওলাই গ'লোঁ। পূজা কৰাটো ভিডিঅ'টো বনোৱা নহ'লেই মন্দিৰত, যিহেতু ইমান ভিৰ। ৰকেটৰ গতিত আহি গ'লোঁ, একদম আহি লগালগ পায়স বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। ৰকেটৰ গতিত পায়স পাতি দিলোঁ। বনাই আছোঁ। ভাবিলোঁ আজি চেনি নহয়, গুড়ৰ পায়স খাম। সমলোক বাহিনীখিনিও আছে আমাৰ, যিহেতু তেওঁলোকেও খাব। আৰু মই আজি বনাই আছোঁ গুড়ৰ পায়স। এয়া অলপমান এনেকৈ নিজকো দেখাই দিছোঁ, যাতে আপোনালোকে নাভাবে মই এনেই কৈছোঁ বুলি। ময়ো বনাইছোঁ এই পায়স, তাৰ প্ৰুফ দিবৰ কাৰণে ৰকেটৰ গতিত আহি পিনে মই বিছনাখনত শুই গ'লোঁ। বিছনাখনত শুই মই ভাবি চিন্তে আছোঁ যে বৰ ভাগৰ লাগিছে ন আজি, নিজকে নিজে ভাবিছোঁ। তাৰপিছতে অলপমান শুই লওঁ নেকি ভাবিলোঁ। তাৰপিছত নাই মইতো পায়স বনাই আছোঁ, তেন্তে কেনেকৈ শুম। এয়া আহি গ'ল মোৰ, এয়া একদম দিলোঁ আকৌ মৰম কৰি, সিও মোক দিলে একদম মৰম চৰম কৰি মেলি। আৰু তাৰপাছত আকৌ ভিডিঅ'টো মই চালোঁ, চেহেৰাটো কেমেৰাত ধুনীয়া লাগিছেনে বেয়া লাগিছে ভাবিছোঁ। বৰ কিবা লাগিছে মোক দেখিবলৈ, তেনেকৈ ভাবি এখন চাইড হৈ দেখিছোঁ আইনা। এইখন আইনাখন পাই গ'লোঁ। যিহেতু আইনাখন পালোঁ যদি এখন চেহেৰাটো চাই লওঁ মোৰ নিজৰ ভাগে। আইনাত চাইছোঁ এবাৰ ভালকৈ দূৰৰ পৰা, ওচৰৰ পৰা অলপ বেয়া দেখিছোঁতো, অকণ দূৰলৈ চালোঁ, আকৌ ওচৰলৈ আনি পিনে অকণমান চাইছোঁ। আকৌ এবাৰ কেমেৰাটো চাওঁ কেনেকুৱা লাগে, কেমেৰাত ভাল লাগিছে নে আইনাত ভাল লাগিছে। চাওঁতে ভাবোঁতে মই ভাবিছোঁ কিবা এটাতো মই পাহৰিছোঁ। কি পাহৰিছোঁ? মই পৰি গ'ল পায়সখিনি যে পাতি থৈ আহিছিলোঁ গেছত, দৌৰি ৰকেটৰ গতিত দৌৰি মই ঘৰ পাই গ'লোঁ। পাকঘৰত পাই দেখিছোঁ কৃষ্ণ প্ৰভু, পায়সখিনি উতলি আছে, একো হোৱা নাই। ধুনীয়াকৈ মই লৰাই দিলোঁ পায়সখিনি। এয়া চব পায়স উতলিব ধৰিছে, কি মস্তি লাগিছে নহয়। গুড়ৰ পায়সৰ গোন্ধই বেলেগ পোৱা, লাজবাব। এতিয়া ইয়াতে দি দিলোঁ অলপ ড্ৰাই ফ্ৰুটছ ঢেৰ আছে, কিন্তু মানে নিদিলোঁ আৰু, ইমান খায়ো ভাল নালাগে। অকণমান যিমান দিব পাৰোঁ আমি খাওঁ, আৰু মই সিমানখিনি দি মেলি আকৌ লৰাই দিলোঁ ধুনীয়াকৈ। লৰাই আছোঁ একদম ধুনীয়াকৈ লৰাই মেলি গুচি গ'লোঁ মই মোৰ ৰুমলৈ। এইটো আমাৰ ডিউক বেটাৰ লগত অলপমান বোলো খেলি লওঁ, অকণমান মৰম কৰি লওঁ। সি আজি গা চা ধুই মেলি ৰেডি, তো একদম চফা হৈছে বুলি চুমু দি ল'লোঁ, অলপমান মৰম চৰম কৰি ল'লোঁ, খেলিলোঁ। তাৰ বেয়া টোপনি, গা ধুই মেলি একদম ময়ো তাৰ লগতে অকণমান শুই লওঁ বুলি শুই ল'বলৈ লৈছোঁ। আৰু কিন্তু আপোনালোকে এইটো নাভাবিব যে মই কুকুৰ লৈ শুই মেলি আকৌ মই পায়সখিনি বনাই দিমগৈ। না সেইফালৰ পৰা আমাৰ ৰকেটৰ গতিত মাতাজী চিঞৰিয়ে আছে যে এনেকৈ নহ'ব, আমুক তামুক কিবা কিবি। তো মই পটাপট গৈ মেলি এনেকৈ আগবাঢ়ি চাইছোঁ, ভালেমানখিনি আগবাঢ়িছে আৰু অলপ সময় আছে। যিহেতু লগাই আছোঁ আৰু পায়স খাম ভাবি আৰু অলপ সময় লাগিব, চাউল সিজাই নাই। ভাগৰ লাগি গৈছেগৈ। এতিয়া ইয়াতে দি দিলোঁ অকণমান ঘিউ, একদম চেন্নাই ঘিউ হয় এইটো, মস্তি খাবলৈ। একেবাৰে দি দিলোঁ বাপেকে পায়সতো ঘিউ, গুড়ৰ পায়স লগতে ঘিউ, ইছৰাম কম্বিনেশ্যন কি টেষ্টি, নক'ব আৰু। বাৰু এতিয়া অলমষ্ট হৈ গ'ল, এইখিনি ধুনীয়াকৈ সিজাই দিলোঁ। চাৰিওফালে মিক্স কৰি দিলোঁ, এনেও মিক্স হৈ যাব গৰমত, কিন্তু তথাপিতো মই অলপ চাৰিওফালে মিলাই মেলি দি আছোঁ আৰু লৰাই মেলি দিলোঁ। তাৰ পাছত আহি গ'লোঁ একদম ৰকেটৰ গতিত, বাতি লৈ ডাইনিং টেবুলত খাবৰ কাৰণে। কি মচি পেলাই আমাৰ মাতাজীয়ে যি কৈ আছে পাহৰি যাব, নুশুনিব। তেওঁ কৈ আছে আৰু কিবা কিবি, কিন্তু খাবলৈতো বাদ দিয়াই নাই। কি মস্তি পাইছে খাই দুইজনী, একদম ক'বই নালাগে। কিন্তু এইটো যে হৈছে আমুক হৈছে, গাখীৰ তামুক হৈছে সেইবিলাক ক'বলৈ নেৰে। কিন্তু দুটা খাওঁতে গৰম, যিহেতু গৰমত খালোঁ, ভাল লাগিলে দেই খাই, টেষ্টি মজা মানে একদম মজা। এইফালে আমাৰ সমলোক বাহিনী চুচি খাইছে, তথাপিতো মিঠা অলপ কম হ'ব লাগিছে, কম হৈছে। সমলোক বাহিনী এটা মাতি ল'লে,
তাৰপিছত আকৌ ধুনীয়াকৈ ভগৱানৰ ভিডিঅ' এটা কৰি ল'লোঁ। কৰি মেলি বোলো ব'ল আমি ৰাওনা হওঁ। ৰাওনা হৈ আকৌ গধূলি গুচি গ'লোঁ মন্দিৰত আকৌ চাকি বন্তি গধূলি জ্বলাই মেলি চমলকৰ বাহিনী তাতো বাপেকে খালোঁ খিচিৰি প্ৰসাদ। এয়া নন্দী বনাইছে, নন্দী মছলিবৰ এতিয়া আৰু চমলকৰ বাহিনী পূজা কৰি মেলি হৈ গ'ল। দিনটো এনেকেই ধুনীয়াকৈ গুচি গ'ল আৰু পায়স খিচিৰি কৰি। বাৰু মোৰতো শিৱৰাত্ৰি এনেকেই গ'ল। আপোনালোকৰ কেনেকৈ গ'ল জনাবচোন কমেণ্ট কৰি। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। থেংক ইউ।